এটা নতুনভাৱে আপোনাৰ স্বাগতম জনাইছে। যিখন গাড়ী লৈ আনিছে এইখন হৈছে আইচাৰ প্ৰ 2059 XP। গুৱাহাটীত এখন আছে 2022 গাড়ী, 2022। আৰু এইখন গাড়ী আপোনাৰ চাওক 4 টন পাছিং আৰু 14 ফুট লম্বা। তো গাড়ীখন এইখন আপুনি চাওক কণ্টেইনাৰ বডি গাড়ী, ফুল কণ্টেইনাৰ বডি। তো গাড়ীখন এনেকুৱা ধৰণৰ। এবাৰ মই ভিতৰ পিনে দেখুৱাই দিওঁ। এইটো হৈছে আপোনাৰ ইণ্টেৰিয়ৰ, ফটাফট দেখাই দিছোঁ ইণ্টেৰিয়ৰ। এতিয়া এইফালে চাওক দূৰৰ পৰা এবাৰ দেখুৱাই দিওঁ। 14 ফুট লম্বা এখন, 14 ফিট লম্বা, 4টা টায়াৰ, নট এ 6 হুইল, 4টা টায়াৰ চাব পাৰে। আৰু পিছৰ ফালৰ পৰা চাব পাৰে এইটো হৈছে কণ্টেইনাৰ বডি বেক চাইডটো, কণ্টেইনাৰ বডি বেক চাইড। এইটো ভাল হয় গাড়ীখন বেয়া নহয়। গুৱাহাটীত আছে 10 লাখ টকাত এখন গাড়ী পাব, 2022 গাড়ী। 10 লাখ টকাত এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। 4টা চকা আছে, 4 টন পাছিং, 14 ফিট লম্বা। আৰু ইপিনে পৰা দেখাই দিওঁ এবাৰ ফুল কণ্টেইনাৰ বডি। কাৰোবাক যদি লাগে, কোনোবা যদি বিচাৰি আছে এখন চাব পাৰে। মাত্ৰ 10 লাখ টকাত এখন গাড়ী আপোনালোকে পাব, মাত্ৰ 10 লাখ টকাত আইচাৰ, বঢ়িয়া গাড়ী। তো আপোনালোকে কি কৰিব লাগে, গুৱাহাটীত আহিব লাগে, আহি পিনে গাড়ীখন বুক কৰিব লাগে। গাড়ীখন বেয়া নহয়, আপোনালোকে চাব পাৰে, বঢ়িয়া গাড়ী। আপোনাৰ এইখন 259 2022, 4 টন পাছিং, 14 ফুট লম্বা গাড়ী। গুৱাহাটীত আছে, আপোনালোকে আহক আৰু গাড়ী পাৰচেজ কৰক।